নমস্কাৰ, মই ৰেৱতী। শিৱসাগৰৰ বেতবাৰী কুৱামৰাত উদ্ধাৰ হৈছে এটি অজগৰ। ছাগলী ভক্ষণ কৰি থকা সময়তে ৰাইজে উদ্ধাৰ কৰে অজগৰটি। অজগৰটোৱে 25 কেজি ওজনৰ এটি ছাগলী ভক্ষণ কৰিছিল। ৰাইজে অজগৰটো বন বিভাগক গতাই দিয়ে। কোৱা এইটো ক'ত ধৰিলা কেনেকে? এইটো আপোনাৰ এই কুৱামৰা সন্দিকৈ গাঁও ন, সন্দিকৈ গাঁৱত আপোনাৰ মই প্ৰথমতে এবাৰ আহিলোঁ। সি ছাগলী এটা ভক্ষণ কৰি আছিলে, মানুহখিনিয়ে যথেষ্ট উৎপাত কৰাৰ বাবে সাপটোৱে ছাগলীটো এৰি থৈ গুচি গ'ল। তাৰপৰা মই ক'লোঁ যে তেওঁলোকক বুজাই থৈ গ'লোঁ, আপোনালোকে অলপ সময় অপেক্ষা কৰক, সি আকৌ আহিব। সি আকৌ 1 ঘণ্টামানৰ পিছত ছাগলীটো খাবলৈ অহাত মোক ফোন কৰিলে। মই ফোন কৰি পেলাই আহি তাক এতিয়া উদ্ধাৰ কৰোঁ। ই প্ৰায় 25-ৰ পৰা 30 কেজিৰ ভিতৰত হ'ব আৰু দীঘলটো প্ৰায় আপোনাৰ 11-12 ফুট হ'ব সাপটো। ৱেট আছে। ইয়াক এতিয়া আমি নি পেলাই ফৰেষ্ট বিভাগক মাতিছোঁ। মই তেওঁলোক আহিব আৰু তেওঁলোকৰ লগত গৈ পেলাই মই নিৰাপদ স্থানত ইয়াক ক'ৰবাত এৰি দিম, মুকলি কৰি দিম। আৰু ইয়াৰ ওচৰৰ যিখিনি যিসকল বাসিন্দা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে সাপটো নামাৰি পেলাই যে মোৰ দৰে সৰ্ববন্ধুক খবৰ দিলে, তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আগলৈ যাতে এনেকৈ সাপ ওলালে মোক আপোনালোকে মাতিব। ৰাতি 12টা 1টা কোনো কথা নাই, মই আহিম। থেংক ইউ।